গুণ্ডাৰা চলাইছিলে নাই সকলোৱে জানে। কিছুমান চেনেল বাদ দি কেইটামান চেনেলে একপক্ষীয় নিউজ কৰি আছে, এইটো স্পষ্টভাৱে জানো। আৰু গুণ্ডাৰাজ কৰিছোঁ নাই কোৱা অহা 11 তাৰিখে প্ৰমাণ হ'ব। আৰু ইয়াত কংগ্ৰেছী গুণ্ডাৰাজ চলাইছে, অপেন মানুহক মুণ্ডন কৰিছে। লাচিত মৰাণ যি নেতা, মই স্পষ্টভাৱে কৈছোঁ, যিহেতু মই মিডিয়াৰ পৰা অকণমান আঁতৰত আছিলোঁ। লাচিত মৰাণ কংগ্ৰেছৰ ভৱিষ্যত তেওঁৰ প্ৰাৰ্থী বুলি কয়। আৰু ইতিমধ্যে সেই কংগ্ৰেছী গুণ্ডাজনে কেইবাজনো লৈ এজন নিৰীহ যুৱকক মানসিকভাৱে মই কৈছোঁ আপোনাৰ মানসিকভাৱে এগৰাকী বিকাৰগ্ৰস্ত ব্যক্তিক এজন যুৱকক ধৰি আনি ঘৰত কুৰিয়াই চৰিয়াই আজি টিংৰাই বজাৰত অপেন। আৰু এজন তেওঁৰ লগত আছে আমাৰ মামৰণি গাঁৱৰ আকাশ মৰাণ, য'ত নেকি সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ পৰা বহিষ্কৃত, যুৱ সংঘৰ পৰা বহিষ্কৃত নেতা। আৰু তেওঁলোকে গৈ নালৈছে মৰাণ জনগোষ্ঠীটোৰ মৰাণ সন্থাৰ। ইয়াত মৰাণ জনগোষ্ঠীটো কোনো জড়িত নাই, মৰাণ সন্থা জড়িত নাই। তেওঁলোকে ব্যক্তিগতভাৱে আহি সেই কাৰ্যখন পলিটিকেলি আনি কেনে এইটো সমজুৱা কৰিছে। মই স্পষ্ট কৰিছোঁ। আৰু কেইবাগৰাকী ব্যক্তি আছে য'ত নেকি তেওঁলোকক পৰিচালনা কৰা হৈছে যে আমাৰ মৰাণক মাৰিছে, মৰাণৰ কথা বদনাম কৰিছে। এইবিলাক একো কথা নহয়, আপোনালোকে অনুসন্ধান কৰক। বিভিন্ন জাতি জনগোষ্ঠীয়ে ভৰপূৰ অসমখন ডিগবৈ সমষ্টিটো বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ সুন্দৰ এটা সমষ্টি। যোৱা মই 9 বছৰ ধৰি তাত এই অঞ্চলত মই ৰাইজৰ সেৱা কৰি আহিছোঁ। আৰু ৰাইজৰ কেনেদৰে সেৱা কৰি আছোঁ সকলোৱে জানেই। আৰু এটা প্ৰপগণ্ডা এটা উলিয়াইছে, কোনো গুণ্ডাগিৰি নহয়, তেওঁলোকে গুণ্ডাগিৰি কৰিছে। প্ৰশাসনক ইতিমধ্যে এইটো নিৰ্দেশ দিয়া হৈছে, যি জনসাধাৰণৰ বিপক্ষে বা সাধাৰণ নাগৰিকৰ বিৰুদ্ধে যিবিলাক তেওঁলোকে কাম কৰি আছে, মানে সমাজ বিৰোধী, তেওঁলোকৰ ওপৰত একশ্যন হ'ব লাগে। আৰু ইতিপূৰ্বে নামধাৰী এগৰাকী চালফাই আমাৰ সুৰজিৎ বড়ো নামৰ এজন ব্যক্তি তৰোৱাল দেখাইছে, গাড়ী ভাগিছে, এইবিলাক চব ফুটেজ আছে। গতিকে কিছু আমি অলপ নীৰৱে আছোঁ। কিন্তু মই সাংবাদিক বন্ধুসকলক এটাই অনুৰোধ কৰিছোঁ, যি নিউজ দিয়া নাই স্পষ্টভাৱে কওক গুণ্ডাৰাজ কোনে চলাইছে তাত। মই কৈছোঁ, অনুৰোধ কৰিছোঁ, একপক্ষীয় নিউজ দিব নালাগে। মই প্ৰতিটো কথাই মই স্পষ্ট কৰিব বিচাৰিছোঁ। আৰু মই আপোনালোকক কৈছোঁ, আজি বুঢ়ীদিহিং মৌজাত 6খন গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত ডিগবৈ। সেই বুঢ়ীদিহিং মৌজাত আপোনালোকে য'ত নিৰপেক্ষতা তদন্ত কৰক, সেই অঞ্চলৰ মানুহে সুৰেণ ফুকনক কেনেদৰে আদৰি লগাইছে, কেনেদৰে আদৰি লৈছে, আৰু সেই অঞ্চলত কেনেধৰণে মই কাম কৰিছোঁ তাৰ মানুহক সোধক। আৰু তাৰ প্ৰমাণটো অহা 11 তাৰিখে পাব যে সুৰেণ ফুকনে যোৱা 9টা বছৰ ডিগবৈ সমষ্টিৰ কাৰণে জাতি জনগোষ্ঠী বিভিন্ন মানুহৰ কাৰণে কেনেধৰণে কাম কৰিছে এই কথাটো ওলাব। এইটো মই কোৱা কথা নাই। 11 তাৰিখে ৰিজাল্ট আছে, ঠিক আপোনালোকে 12টা 1টা 2টামান বজাত ওলাব বা 12 তাৰিখে ওলাব। গতিকে এইটো কৈছোঁ। কিন্তু এতিয়াও মই আপোনালোকৰ চেনেলৰ মাধ্যমেৰে কৈছোঁ যে আমাক সমাজখন একত্ৰিত কৰিব লাগে, বিশৃংখল কৰিব নালাগে। আৰু মই নিউজ চেনেল কিছুমানত মই কৈছোঁ অনুৰোধ, একপক্ষীয়কৈ নিউজবিলাক হৈ আছে, সম্পূৰ্ণ একপক্ষীয় হৈছে, য'ত নেকি মানে এনেকুৱা নিউজ হোৱাই নাই। মই কৈছোঁ নহয়, ৰাজীৱ মৰাণ যি লাচিত মৰাণ বুলি কয়, কয়লাৰ লগত জড়িত, চুৰি কয়লাৰ লগত জড়িত, মই স্পষ্টভাৱে কৈছোঁ, তেওঁ অকল এই মৰাণ জনগোষ্ঠীটোৱে সামৰি আছে। কিন্তু কোনো মৰাণ জনগোষ্ঠীটো ইয়ালৈ জড়িত নাই, মৰাণ ছাত্ৰ সন্থা জড়িত নাই। আকাশ মৰাণ, লাচিত মৰাণ এই দুজনে জড়িত। বাকী 2-4জন যদি মানুহ গৈছে, তেওঁলোক কিন্তু নিৰপৰাধী, তেওঁলোকক আচলতে পৰিচালনামূলক হৈ গৈছে। ৰাজীৱ মৰাণ ইতিমধ্যে আপোনাৰ আত্মীয়, কোনো মোৰ আত্মীয় নহয়, এইটো দূৰৰ আত্মীয়। এইটো আৰু বিধায়ক যেতিয়া বহুত মানুহে কৈ দিব সুৰেণ ফুকনৰ আত্মীয়, সুৰেণ ফুকনৰ আত্মীয়। যদি মোৰ আত্মীয়ও হয়, যদি তেওঁ অপৰাধ কৰিছে, তেওঁ সেই অপৰাধৰ মূল্য ভৰিব লাগিব। অপ্ৰীতিকৰ পৰিস্থিতি তেওঁলোকে কৰিছে। ৰাইজে চাওক, জানে আজি টিংৰাই বজাৰত আপোনালোকে যাওক, টিংৰাই বজাৰ খুব নীৰৱে মানুহে চাই আছে। কি কাৰণে? ভয়ত, অপমানৰ ভয়ত, তেওঁলোকে তেনেকুৱা বেলেগ মানুহক মুণ্ডন কৰাৰ ভয়ত। আজি যদি ডিগবৈ OC নাহিলেহেঁতেন, সেই ল'ৰাজনক কল্পজ্যোতি ফুকনক মাৰ্ডাৰ কৰি দিলেহেঁতেন। মই ডিগবৈ OC দিব্যজ্যোতি দত্তক মই ধন্যবাদ দিছোঁ। তেওঁৰ সময়মতে যদি নাপালেহেঁতেন, এজন সাংবাদিক, আপোনালোকক এটা মই ধন্যবাদ জনাম। মই অলপ বাহিৰত আছিলোঁ, মৰাণ ছাত্ৰ সন্থা গৈনালে যিখিনি কাম কৰিছিলে আজি তাত, এজন আপোনালোকৰ সতীৰ্থ সাংবাদিক, মই নামটো এতিয়া নকওঁ, এজন সাংবাদিকে সময়মতে OC ডাঙৰীয়াক ফোন কৰিলে, OC ডাঙৰীয়া আহি কিনে উদ্ধাৰ কৰিলে, আৰু অলপ দেৰি হোৱাত হয়তো মাৰ্ডাৰ কৰি দিলেহেঁতেন। গতিকে নাপায়, এনেকুৱা কাম কেতিয়াও কৰিব নাপায়। ক্ষমতা ধৰিবলৈ কি আছে? ক্ষমতাই কৰিবলৈ যোৱা 7 বছৰ মই এটা হিচাপ কৰক, যোৱা 9 বছৰত 7.5শ ৰাস্তা বনালোঁ। মোৰ সমষ্টিত এখনো ভঙা দলং নাই।
মোৰ সমষ্টিত এখন ভাঙা কলেজ নাই, মোৰ সমষ্টিত ভাঙা এখন হায়াৰ ছেকেণ্ডেৰী নাই, এনেকুৱা এখন স্কুল নাই মই যোৱা নাই। 500 নামঘৰ নিৰ্মাণত মই আৰ্থিক অনুদান কৰোঁ, 750 মানে আমি মানে 750 মন্দিৰ নিৰ্মাণ কৰিছোঁ, বিভিন্ন মছজিদ নিৰ্মাণ কৰিছোঁ, চব কৰিছোঁ। যদি মানসিকভাৱে বিকাৰগ্ৰস্ত এইখিনি কৰিব নোৱাৰে, গতিকে এইবিলাক অপলাপ বকিব নালাগে। মই আপোনালোকক ক'লোঁ যে অহা 11 তাৰিখে গম পাব। গতিকে মই এইটোৱে কথা কৈছোঁ যে এনেকুৱা ধৰণৰ হ'ব নাপায়, এতিয়াও কৈছোঁ। জোনমণি প্ৰসংগলৈ ক'বলৈ একো নাই। জোনমণি ইতিমধ্যেই তেওঁলোকৰ মানুহক লৈ আমি এটা বুজা পৰা হৈছে, তাই ভুল স্বীকাৰ কৰি লৈছে যে এইটো আমাৰ ভুল হৈ গৈছিলে। এটা এই বিষয়টোত টানিব নালাগে, যিহেতু আজি পবিত্ৰতা অনুষ্ঠান হৈ আছে, জোনমণি মৰাণৰ বিষয়ে টানিব নালাগে। ক'বলৈ বহুত ক'ব পাৰি, কিন্তু এতিয়া বুজা পৰা হৈছে য'ত এটা কম্প্ৰমাইজ হৈছে, য'ত মানে স্বীকাৰ কৰিছে এটা ভুল বুজাবুজি হ'ল বুলি, ইয়াৰ পাছত আৰু এইটো টানি ধৰিব নালাগে। জোনমণিৰ লগত এটা বুজা পৰা হ'ল, আপোনালোকৰ চেনেলবিলাকত টানি থাকিব নালাগে মই ভাবোঁ, আৰু ইমান সৰু সৰু কথাবিলাকত টানি আনিব নালাগে, এইটো কথা। জোনমণি বৰাৰ পাছক্ৰিয়া বুলিয়ে কোৱা হৈছে, সৰ্বজ্যোতি ফুকনৰ যিটো কেছ হৈছে, জোনমণি বৰাৰ পাছক্ৰিয়া হিচাপে ডেফিনেটলি তাৰ আছে, বড়ো আছে। এইটো আচলতে ৰাইজৰ দল কংগ্ৰেছ, শুনক, ৰাইজৰ দল কংগ্ৰেছ এইবিলাক একত্ৰিত হৈছে, আৰু সেইটো মানে ইউনাইটেডলি তেওঁলোকে সুবিধা লৈ এটা পলিটিকেলি মাইলেজ ল'বৰ কাৰণে এইবিলাক কাম কৰিছে। বাকী এইবিলাক একো কথা নহয়, আপোনালোকে নিজে গম পাব। গতিকে এইবিলাক হিচাপত, আৰু মই কৈছোঁ 11 তাৰিখে গম পাব নহয়। য'ত ভৰি তলৰ মাটি নাই সেইকেইটাৰ ওচৰত মাৰি চলে। আৰু ৰাজীৱ মৰাণে 3বাৰকৈ ৱাৰ্ড মেম্বাৰ হাৰিছে, বুজিছে নাই? শুনালে নাই? ৰাজীৱ মৰাণ ওৰফে লাচিত মৰাণ 3বাৰকৈ পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ নহয়, সমবায় সমিতিৰ ৱাৰ্ড মেম্বাৰ তেওঁলোকে পৰাজিত হৈছে। তাতকৈ আৰু কি ক'ব কৈছে? গতিকে তেনে এইবিলাক কথা কৈ লাভ নাই, আপোনালোকে ৱেষ্ট নকৰিব এইবিলাক কথা।